নমস্কাৰ। এই মুহূৰ্তত এছচিজি গোটৰ মহিলাসকলৰ পৰা আৰম্ভ কৰি অৰুণোদয় 3.0 আঁচনিলৈ দিব ওলাইছোঁ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথম পাশেক লৈ চাই থাকিব, কিয়নো যিসকল এছচিজি গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিত আবেদন কৰিছিল সেইসকল মহিলাক চৰকাৰে ইতিমধ্যে প্ৰদান কৰিছে প্ৰথম কিস্তি 10,000কৈ টকা। তো যিসকল মহিলাই প্ৰথম কিস্তিত 10,000কৈ টকা লাভ কৰিছে সেইসকল মহিলাই আকৌ অতি শীঘ্ৰেই দ্বিতীয় কিস্তিৰ 25,000কৈ টকা লাভ কৰিব। তো আপোনালোকে যদি এই বিষয়ে জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথম পাশেক লৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে যিসকল এছচিজি গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিত আবেদন কৰিছিল সেইসকল মহিলাৰ বাবে এনেকুৱাকৈ সমষ্টি ভিত্তিত এক বিশেষ লিষ্ট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে উল্লেখ কৰা অনুযায়ী অসমৰ কোনখন সমষ্টিৰ কিমানজন এছচিজি গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ সুবিধা লাভ কৰিব সেয়া আপোনালোকক বিতংভাৱে জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথম পাশেক লৈ চাই থাকিব। লগতে আপোনালোকে যদি প্ৰথম কিস্তি 10,000কৈ টকা লাভ কৰিছে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। 1 নম্বৰত কোৱা হৈছে গোলাঘাট সমষ্টি। গোলাঘাট সমষ্টিত 1,57,435, বিশ্বনাথত 1,19,000, হোজাইত 98,581। তাৰপিছত কোৱা হৈছে কামৰূপ। কামৰূপ সমষ্টিত 2,32,077, কামৰূপ মেট্ৰ' সমষ্টিত 33,042, নলবাৰীত 1,16,843, মৰিগাঁৱত 1,10,033, গোৱালপাৰাত 1,38,560, বজালীত 47,368, ধুবুৰীত 2,15,566, বঙাইগাঁৱত 1,08,500, চাউথ চালমাৰাত 67,353, চিৰাঙত 63,738, কোকৰাঝাৰত 1,27,596, ওদালগুৰিত 1,60,806, বাক্সাত 1,63,339। তো আপুনি কোনটো সমষ্টিৰ পৰা ভিডিঅ'টো চাই আছে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি নিজৰ সমষ্টিখনৰ নাম জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনাৰ সমষ্টিখনৰ বিষয়ে জনাই দিম। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথম পাশেক লৈ চাই থাকিব। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় 3.0 আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় 3.0 আঁচনিত অন্তৰ্ভুক্ত হৈ আছিল, যিসকল মহিলাই অৰুণোদয় 3.0 আঁচনি টকা পোৱাৰ বাবে যোগ্য সেইসকল মহিলাৰ বেংক একাউণ্টত ইতিমধ্যে অসম চৰকাৰে যোৱা 1 আগষ্ট তাৰিখৰ পৰা অৰুণোদয় 3.0 আঁচনিৰ জৰিয়তে 1,100 টকা আৰু 2,500 টকা প্ৰদানৰ কাম আৰম্ভ কৰিছে। তো যোগ্য মহিলাসকলে অহা ছেপ্টেম্বৰ মাহৰ প্ৰথমতে লাভ কৰিব আকৌ দ্বিতীয় কিস্তিৰ ধন। তো দ্বিতীয় কিস্তিৰ ধন 1,250 টকা লাভ কৰিবনে 3,000 টকা লাভ কৰিব এই বিষয়ত আপোনালোকক জনাই দিছোঁ। তো অসমত চলি থকা বিজেপি চৰকাৰে যিহেতু মহিলাসকলৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যে মহিলাসকলক অৰুণোদয় আঁচনিৰ জৰিয়তে 3,000কৈ টকা প্ৰতি মাহতে প্ৰদান কৰা হ'ব, কিন্তু চৰকাৰৰ ফালৰ পৰা ইয়াৰ কোনো তাৰিখ এতিয়ালৈকে নিৰ্ধাৰণ কৰা হোৱা নাই যে ইমান তাৰিখৰ পৰা অৰুণোদয় আঁচনিৰ জৰিয়তে 3,000কৈ টকা প্ৰদান কৰিব। সেইকাৰণে আমি ক'ব পাৰোঁ যে অহা 10 ছেপ্টেম্বৰ তাৰিখে হয়তো মহিলাসকলে নিজৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ জৰিয়তে দ্বিতীয় কিস্তি হিচাপে 1,250কৈ টকা লাভ কৰিব। আগন্তুক সময়ত পৰ্যায়ক্ৰমে চৰকাৰে হয়তো 3,000 টকালৈ বৃদ্ধি কৰিব অৰুণোদয়ৰ ধন।